স্মার্ট মিটারে জনসাধারণক কেনেকে মূৰত রাম টাঙুন ঘূৰাইছে। আমি সাধাৰণ শ্ৰেণীৰ মানুহ যিখন চৰকাৰে জনসাধাৰণক মূল্য বৃদ্ধিৰ পৰা হ্ৰাস কৰি মূল্য বৃদ্ধিৰ কমাই জনসাধাৰণক নিৰাপত্তা দিয়াৰ কথাটো কৈছিল, এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিদ্যুৎ বিভাগে নন্দিতা গাৰলুচাই শেহতীয়াকৈ স্মাৰ্ট মিটাৰ নামৰ এটা যন্ত্ৰ আনি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙুন ঘূৰাইছে। স্মার্ট মিটার লগাই দিয়া ফলত এতিয়া মানুহ বিভ্ৰান্তি হৈ পৰিছে। মানুহে এতিয়া ভাবিছে যে কেনেকৈ বিল দিম, নিজৰ ল'ৰা ছোৱালীক পঢ়াব নে কাৰেণ্টৰ বিল দিব। চিচি বগাঁও চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰিছো আৰু আমি চক্ৰ বিষয়া মহোদয়ক স্পষ্টভাৱে ক'ব আহিছো যে আমাৰ যিহেতু চিচি বগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া স্মাৰ্ট মিটাৰ লগাই দিছে। স্মাৰ্ট মিটাৰ লগাই দিয়াৰ ফলত এতিয়া মানুহ বিভ্ৰান্তি হৈ পৰিছে। মানুহে এতিয়া ভাবিছে যে কেনেকৈ বিল দিম, নিজৰ ল'ৰা ছোৱালীক পঢ়াব নে কাৰেণ্টৰ বিল দিব। যি সময়ত কাৰেণ্টৰ ভল্টেজ নাথাকে, যি সময়ত কাৰেণ্ট নাথাকে, এজাক বৰষুণ দিলে কাৰেণ্ট গুচি যায়, বতাহ এজাক মাৰিলে কাৰেণ্ট গুচি যায়, ৰ'দ দিলে ভল্টেজ নাথাকে, সেনেকুৱা সময়ত স্মাৰ্ট মিটাৰ লগাই দিছে, যিটো স্মাৰ্ট মিটাৰে সাধাৰণ জনতাৰ তেজ চুই খাব। গতিকে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা, স্মাৰ্ট মিটাৰ কোনো কাৰণতে চিচিমাবাসী ৰাইজে নামানে। স্মাৰ্ট মিটাৰ তেওঁলোকে খুলি নিব লাগিব। যদি নিনিয়ে আমি অতি কম সময়ৰ ভিতৰত ধেমাজি ডিচি কাৰ্যালয় ঘেৰাও কৰিম, কাৰণ প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব। গাঁৱৰ মানুহক যে ভয় ভাবুকি দি আছে, ইয়াৰ দায়িত্ব প্ৰশাসনে ল'ব লাগিব। কোনে অথৰিটি দিলে তেখেতলোকক যে গাঁৱৰ মানুহক ব্লেকমেইলিং কৰিবলৈ? গতিকে প্ৰশাসনে দায়িত্ব ল'ব লাগিব আৰু APDSLক তেখেতলোকে কৈ দিয়ক, গাঁৱত গৈ সাধাৰণ মানুহক ভয় ভাবুকি দিলে নহ'ব, এই কথা স্পষ্ট। আপোনালোকে সকলোৱে জ্ঞাত যে অসমত তোলপাৰ লাগিছে স্মাৰ্ট মিটাৰক লৈ, আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে অসমত পোনপ্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ভয়ানক স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছো। আপোনালোকে সকলোৱে জ্ঞাত স্মাৰ্ট মিটাৰে জনসাধাৰণক কেনেকে মূৰত ৰাম টাঙুন ঘূৰাইছে। আমি সাধাৰণ শ্ৰেণীৰ মানুহ যিখন চৰকাৰে জনসাধাৰণক মূল্য বৃদ্ধিৰ পৰা হ্ৰাস কৰি মূল্য বৃদ্ধিৰ কমাই জনসাধাৰণক নিৰাপত্তা দিয়াৰ কথাটো কৈছিল, এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিদ্যুৎ বিভাগে নন্দিতা গাৰলুচাই শেহতীয়াকৈ স্মাৰ্ট মিটাৰ নামৰ এটা যন্ত্ৰ আনি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙুন ঘূৰাইছে। আমি আজি ক'ব বিচাৰিছো চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে যে কোনো কাৰণতে ধেমাজি জিলাৰ এই চিচি বগাঁও অঞ্চলত কোনো কাৰণতে কোনো এখন গাঁৱত কোনো এটা পৰিয়ালত স্মাৰ্ট মিটাৰ সংযোগ কৰিব নোৱাৰিব। আৰু যিখিনি গাঁৱত ইতিমধ্যে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, সেই স্মাৰ্ট মিটাৰসমূহ ঠিকাদাৰ যিকেইটাৰ ঠিকাদাৰ সংযোগ কৰিছিলে, সেই ঠিকাদাৰৰ জৰিয়তে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰিব লাগে। লগতে এই কথাটো আমি ক'ব বিচাৰিছো যে আমি আগতীয়াকৈ যিটো মেনুৱেল মিটাৰ লৈ আছিলো, BPL মিটাৰ লৈ আছিলো, এই BPL মিটাৰৰ জৰিয়তে আমি চৰকাৰ ঘৰক কৰ দি থকা হৈছিল। ৰাইজক সুধি চাওক যে এই সাধাৰণ শ্ৰেণীৰ ৰাইজে এক মাহো চৰকাৰক কৰ ফাঁকি দিয়া নাছিল। শেহতীয়াকৈ স্মাৰ্ট মিটাৰ জৰিয়তে দিন ডকাইতিৰ দৰে আমাৰ সাধাৰণ শ্ৰেণী মানুহৰ মূৰত এই স্মাৰ্ট মিটাৰ নামৰ যন্ত্ৰটো লগাই দিছে। আগতে যদি এজন হিতাধিকাৰীয়ে 80ৰ পৰা 120 টকা মাহেকত বিল দি আছিল, এতিয়া ৰিচাৰ্জৰ জৰিয়তে 1000 টকা ৰিচাৰ্জ কৰিলে 7ৰ পৰা 8 দিনত তেওঁৰ ঘৰত বিজুলী কৰ্তন হৈ যায়। আমি সেইকাৰণে ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাক, আমি এইকাৰণে ক'ব বিচাৰিছো নন্দিতা গাৰলুচাক, তোমালোকে যিটো দিন ডকাইতি কৰিবলৈ আৰম্ভ কৰিছা, শোষণ আৰু লুণ্ঠন কৰা যিটো কৌশল কৰিছা, এইটো বন্ধ কৰিব লাগিব। লগতে এইটোও ক'ব বিচাৰিছো, এতিয়া স্মাৰ্ট মিটাৰ সংযোগ কৰি যিবোৰ অতিৰিক্ত বিদ্যুৎ মাচুল সাধাৰণ শ্ৰেণীৰ পৰা সংগ্ৰহ কৰিলে, অনতি বিলম্বে এই অতিৰিক্ত বিলসমূহ ঘূৰাই দিব লাগিব। স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰিব লাগিব। আমাৰ পুৰণি মেনুৱেল মিটাৰ সংযোগ দিব লাগিব আৰু এই স্মাৰ্ট মিটাৰবোৰ খুলি আনি BPL মিটাৰবোৰ পুনৰ সংযোগ দিব লাগিব। নহ'লে কিন্তু কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাক শান্তিৰে থাকিবলৈ দিয়া নহ'ব, নন্দিতা গাৰলুচাক শান্তিৰে থাকিবলৈ দিয়া নহ'ব, ধেমাজি জিলা প্ৰশাসনক শান্তিৰে থাকিবলৈ দিয়া নহ'ব। আৰু এই কথাটো কৈ দিব বিচাৰিছো, 2021 চনত যিখন নটিফিকেশ্যন ওলাইছিল, তাত স্পষ্টভাৱে লিখা আছে যে 2023 চনৰ ডিচেম্বৰৰ ভিতৰত চৰকাৰী কাৰ্যালয়, উদ্যোগ খণ্ড আৰু যিবোৰ কমাৰ্চিয়েল লাইনৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল, তাতে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ সেই নটিফিকেশ্যনত স্পষ্টভাৱে লিখা আছিল। কিন্তু আজি সোধকচোন চক্ৰ বিষয়ে এই কাৰ্যালয়ত স্মাৰ্ট মিটাৰ সংযোগ হ'ল নেকি?
আজি আপোনালোকে সোধকচোন বিদ্যুৎ বিভাগৰ ধেমাজি কাৰ্যালয়ত হৈছে নেকি স্মাৰ্ট মিটাৰ? ইয়াতে সৰু বৰ যিখিনি কমাৰ্চিয়েল লাইনৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ তাত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি? নাই হোৱা। দিছপুৰত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি? সচিবালয়ত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি? এই প্ৰশ্নকেইটা হিমন্ত বিশ্বক আমি কৰিব বিচাৰিছো। কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ নোৱাৰো, নলওঁ। আমাক মেনুৱেল মিটাৰ লাগিব, BPL মিটাৰ লাগিব, আৰু এই ঠিকাদাৰ গোষ্ঠীক ইয়াৰ পৰাই কৈ দিব বিচাৰিছো। চিচি বৰগাঁও এই অঞ্চলত যদিহে আজিৰ তাৰিখৰ পৰা ঠিকাদাই গৈ ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে ডকাইতৰ দৰে ব্যৱহাৰ কৰি সাধাৰণ শ্ৰেণীৰ মানুহক যেনেদৰে দাবী ধমকিৰে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে এইটো বন্ধ কৰিব লাগিব। আৰু তেওঁলোকে এইটো ভয় ভাবুকি দেখাইছে সাধাৰণ শ্ৰেণীৰ মানুহক, যদি এতিয়া বিদ্যুৎ এই স্মাৰ্ট মিটাৰ সংযোগ নলয় তেতিয়াহ'লে 15,000 পৰা 20,000 টকা দি স্মাৰ্ট মিটাৰ সংযোগ ল'ব লাগিব। এইটো ভুৱা কথা, এইটো মিছা কথা। আপোনালোকে সুধিব পাৰে সাধাৰণ জনতাক আপোনালোকে সুধিব পাৰে। এই ক্ষোভ সাধাৰণ ৰাইজৰ ক্ষোভ আছে, কৃষক শ্ৰেণীৰ ৰাইজৰ ক্ষোভ আছে, আমি গাঁও মানুহৰ ক্ষোভ আছে, খং আছে। কিন্তু ঠিকাদাৰ যদি সোমাই, পুনৰ কৈছো, ঠিকাদাৰে যদি গাঁৱত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ যায় তেতিয়াহ'লে খেতি কৰি আমি উঠি যিডাল হালোৱা এচাৰি মিঠাতেল সানি আমি দুৱাৰ চাঙৰ ওপৰত তুলি থৈছো, সেই হালোৱা এচাৰি ৰাম কোবন দিয়া হ'ব। ৰাম কোবন দি গাঁৱৰ পৰা এই ঠিকাদাৰক আমি খেদিব লাগিব। অৰ্থাৎ নন্দিতা গালুচাৰে আমাৰ সাধাৰণ মানুহৰ ওপৰত যেনেধৰণে শোষণ কৰিছে, স্বাধীন ভাৰতৰ আগত অৰ্থাৎ ব্ৰিটিছেও এনেকুৱা কৰ লগাই পিনি মানুহ শোষণ কৰা নাছিলে। আপোনালোকে নিশ্চয় গাঁৱে ভূঞে ঘূৰি পৰিছে, আপোনালোকে জানে যে সাধাৰণ মানুহ আজি জীয়াই থকাৰ কোনো উপায় নাইকিয়া হৈছে। যি সময়ত এটা চিলিণ্ডাৰ ভৰাবলৈ মানুহৰ কাপ কৰিবলৈ যিহেতু 1 কেজি দালিৰ দাম 130 টকা 170 টকালৈকে হৈছে, মানুহ জীয়াই থাকিবলৈ টান হৈছে সাধাৰণ মানুহৰ, দিন হাজিৰা কৰা মানুহৰ। সেইটো সময়ত স্মাৰ্ট মিটাৰৰ নিচিনা এটা দিন ডকাইতক আমাৰ গাঁও ঘৰত সংস্থাপন কৰি যি সময়ত আমি 300 টকাত এটা সাধাৰণ পৰিয়ালৰ বিদ্যুৎ মাচুল দিব পাৰোঁ, কিন্তু এতিয়া আমাৰ সেই পৰিয়ালটোৱে দিব লগা হৈছে 1000 পৰা 2000 পৰ্যন্ত। সাধাৰণ মানুহ জীয়াই থাকিব পাৰিবনে? আমি আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তিমন্ত্ৰী নন্দিতা গালুচা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ, যদি আপোনালোকে স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ মানুহৰ বা আমাৰ অসমৰ পৰা পৰিত্ৰাপ নকৰে, ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আপোনালোকে সাজু থাকক।